हेलो एभ्रिवान আজি ৰেচিপি ভিডিওটো হৈছে কালাকান মিঠাই পূজা বা দিৱালী বুলি মিঠাই সকলোৱে বনায় আৰু এই কালাকান মিঠাই বনাবলৈ একেবাৰে সহজ আৰু কম বস্তুৰে বনাব পাৰি মই কেনেদৰে বনালো বলক ভিডিওটো আৰম্ভ কৰো কালাকান মিঠাই বনাবলৈ পনীৰ লৈছো পনীৰেদি বনালে সহজ আৰু কম সময়ত হয় আৰু এই পনীৰখিনি মই পিহনাত পিহি লৈছো আপোনালোকে হাতেৰে মোহাৰি লব পাৰে এতিয়া মই গেছৰ ওপৰত উঠাই দিলো আৰু এই পনীৰখিনি লৰাই 1 মিনিটৰ কাৰণে ভাজি থাকিম পনীৰখিনি ভাজি লোৱাৰ পিছতে ইয়াতে পাউডাৰ গাখীৰ আধা কাপ দি দিছো পাউডাৰ গাখীৰখিনি দিয়াৰ পিছতো অলপ সময় ভাজি থাকিম তাৰ পিছতে ইয়াতে মিল্ক মেড ডাঙৰ চামুচেৰে 2 চামুচ দি দিম মিল্ক মেড দিয়াৰ পিছতে অলপ সময় ভাজি লোৱা হৈ গ'ল আৰু ইয়াতে আধা কাপ গাখীৰ দি দিছো আৰু লগতে চেনি 2 চামুচ দি দিলো এতিয়া চেনিখিনি গলি যাব লাগিব আৰু এই পনীৰখিনিও গোট মাৰি আহিব লাগিব তেতিয়ালৈকে লৰাই থাকিম এয়া ভাজি পনীৰখিনিও ডাঠ হৈ আহিছে আৰু এতিয়া গ্যাস অফ কৰি দিলো এতিয়া প্লেট এখনত অকমান ঘি সানি লৈছো তেতিয়া আমাৰ পনীৰৰ মিশ্ৰণখিনি ইয়াত দি দিলে ধুনীয়াকৈ পনীৰখিনি এৰাই আহিব আৰু ইয়া পনীৰৰ মিশ্ৰণখিনি ইয়াতে দি দিলো দিয়াৰ পিছতে ধুনীয়াকৈ মিলাই পেলাই মই স্কোৱাৰ শেপতে বনাই লম ড্ৰাই ফ্ৰুটছ ওপৰতে দি দিছো আৰু অকমান বহাই দিছো তেতিয়া বহি যাব ড্ৰাই ফ্ৰুটছখিনি আৰু এতিয়া এই কালাকান মিঠাইখিনি বাহিৰত থলেও থব পাৰে ফ্ৰিজত থলেও থব পাৰে 1 ঘণ্টাৰ পিছত মই কাটি পেলাই দেখুৱাই দিম ঘণ্টাৰ পিছত ইয়া কালাকান মিঠাই মই কাটি স্কোৱাৰ শেপতে কাটি লৈছো আৰু ইয়া খুব ধুনীয়াকৈ এটাকে ওলাইছে আৰু প্লেটখনতো লাগি ধৰা নাই আৰু ধুনীয়া হৈছে একেবাৰে দোকানৰ নিচিনাই হৈছে দেখিবলৈ আৰু খাবলৈও বহুত টেষ্টি হৈছে আৰু একেবাৰে কম সময়ত অতি সহজতে বনাব পৰা এটা মিঠাই আৰু পূজা বা দিৱালী বুলি এই মিঠাইটো ঘৰত বনালে আলহীক দিও ভাল লাগে আৰু এটা মই ফালিও দেখাইছো খুব ধুনীয়া হৈছে আৰু আজিৰ এই ভিডিওটো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছো থ্যাংক ইউ